নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো, বৰ্তমান যিহেতু এতিয়া আঘোণ মাহ চলি আছে, আঘোণ মাহটো হৈছে লক্ষ্মী আদৰাৰ মাহ। গতিকে প্ৰিয় দৰ্শক, আপুনি এই আঘোণ মাহত আপোনাৰ ঘৰৰ পৰা ভুলতো এটা বস্তু কেতিয়াও কাকো নিদিব। সেয়া লাগিলে আপোনাৰ ঘৰৰ মানুহেই হওক, ওচৰ চুবুৰীয়া আপোন যিমানেই আপোন হওক, আপুনি মুঠৰ ওপৰত কাকোৱে ভুলতো এই এটা বস্তু নিদিব। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত কেইটামান লগতে গুপ্ত দানৰ বিষয়েও শ্বেয়াৰ কৰিম। যিকেইটা দান অৰ্থাৎ তিনিটা বস্তু আপুনি এই আঘোণ মাহত যদি মনে মনে দান কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখনলৈ মহা সৌভাগ্য আহিব। দান কৰাটো যিহেতু অত্যন্ত পুণ্যৰ কাম হয়। গতিকে প্ৰিয় দৰ্শক, আপুনি যদি এই তিনিটা সৰু সৰু বস্তু দান কৰিব পাৰে এই আঘোণ মাহত, তেতিয়াহ'লে ধন টকা পইচা ধান চাউলৰ দেৱী মা লক্ষ্মী খুবেই প্ৰসন্ন হ'ব আপোনাৰ ওপৰত। ফলস্বৰূপে আপোনাৰ ঘৰখনত ধন টকা অন্ন বস্ত্ৰৰ কেতিয়াও অভাৱ অনাটন দেখিবলৈ নাপাব। সকলো অশুভতা আপোনাৰ ঘৰৰ পৰা দূৰ হ'ব এই তিনিটা গুপ্ত বস্তু আপুনি দান কৰাৰ ফলত আঘোণ মাহত। লগতে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি কেইটামান আপোনাৰ ঘৰত কৰিব লগা বিশেষ কামৰ বিষয়েও শ্বেয়াৰ কৰিম। যিকেইটা কাম যদি আপুনি এই আঘোণ মাহত কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ পৰা বিভিন্ন অশুভতা দূৰ হ'ব। লগতে অপায় অমংগল বেমাৰ ব্যাধিও আপোনাৰ ঘৰখনৰ পৰা দূৰ হ'ব। সকলো অশুভ শক্তি আপোনাৰ ঘৰৰ পৰা নাইকিয়া হৈ পৰিব। গতিকে আপুনি এই আঘোণ মাহত এইকেইটা কামো যেনে তেনে ঘৰত কৰিবলৈ চেষ্টা কৰিব। এই ভিডিঅ'টোত আমি এই সকলোবিলাক কথা আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিব খুজিছো। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত লিখক লক্ষ্মী নাৰায়ণৰ নাম। কাৰণ প্ৰিয় দৰ্শক, আঘোণ মাহটো হৈছে লক্ষ্মীক আদৰাৰ মাহ। আৰু আনফালে এই মাহটো ভগৱান বিষ্ণুৰ মাহ বুলি গণ্য কৰা হয় শাস্ত্ৰত। গতিকে এই মাহত যদি আপুনি তেওঁলোকৰ নাম সঁচা অন্তৰে স্মৰণ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ সৌভাগ্য আহিব জীৱনলৈ। সেইবাবে আপুনি ভক্তি মনেৰে কমেণ্টত তেওঁলোকৰ নাম লিখিব আৰু এটা ভক্তি মনেৰে তেওঁলোকৰ নামত লাইক কৰিব। লগতে প্ৰিয় দৰ্শক, যদি আপোনালোকে পোন প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। এই চেনেলটোত আপুনি প্ৰতিদিনে এটা নজনা কথা জানিবলৈ পাব। গতিকে প্ৰিয় দৰ্শক, তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, এই আঘোণ মাহত যি মানুহে এই বস্তুটো নিজৰ ঘৰৰ পৰা দান কৰিব, সেইখন ঘৰত সদায় অভাৱ অনাটন হৈয়ে থাকিব। এইখন ঘৰত অন্ন বস্ত্ৰ ধান চাউলৰ অভাৱ অনাটন হৈ ভীষণ দৰিদ্ৰতাৰ ঘৰখনলৈ আগমন হ'ব আৰু সেইখন ঘৰৰ ব্যক্তিসকলে দুখ দৰিদ্ৰতাৰ মাজতেই গোটেই বছৰটো গোটেই জীৱনটো পাৰ কৰিবলগীয়া হয়। গতিকে আপুনিও যদি এই বস্তুটো দান নকৰাকৈ থাকিব পাৰে, তেতিয়া মহা সৌভাগ্য আপোনাৰ ঘৰলৈ আহিব। আপোনাৰ জীৱনৰ সমস্ত অপায় অমংগল দূৰ হ'ব। আমি যি তিনিটা বস্তু দান কৰাৰ বিষয়ে ক'ব খুজিছো, এই তিনিটা বস্তু আপুনি মনে মনে দান কৰিব। কিন্তু আপুনি যিটো বস্তু আমি এই ভিডিঅ'টোত শ্বেয়াৰ কৰিম, এইটো বস্তু কেতিয়াও আপুনি আনক নিদিব, দান নকৰিব। এই তিনিটা বস্তু এই আঘোণ মাহত দান কৰাটো মনে মনে অতি ফলদায়ক বুলি কোৱা হয়। এই তিনিটা সৰু সৰু বস্তু যি মানুহে এই আঘোণ মাহত দান কৰিব, সেই মানুহৰ জীৱনলৈ ঘৰলৈ সৌভাগ্য আহি টকা পইচা অন্ন বস্ত্ৰৰে তেওঁলোক অতি কম দিনৰ ভিতৰতে চহকী হৈ পৰিব। প্ৰিয় দৰ্শক, বহুলোকে দান বৰঙণি কৰি খুবেই ভাল পায়।
দান কৰাটো অতি মহত্বপূৰ্ণ কাম। বহু পুণ্য লাভ কৰে যিয়ে দান বৰঙণি আগবঢ়াব পাৰে। প্ৰিয় দৰ্শক, এনেকুৱা বহু ব্যক্তি আছে তেওঁলোকে নিজৰ মনৰ আশা আকাংক্ষাৰ বাবে দান কৰে, কিন্তু তেওঁলোকে সেই দান কৰাৰ পাছতো তেওঁলোকৰ মনৰ আশা যি বিচাৰে সেইখিনি কোনোদিন কেতিয়াও পাব নোৱাৰে। ইয়াৰ বিপৰীত ফলহে তেওঁলোকে লাভ কৰে। কামত তেওঁলোকৰ বাধা আহে, সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত বাধা আহে, বিভিন্ন অশুভ শক্তিয়ে ঘৰখনক গ্ৰাস কৰি লয়। তেনে ক্ষেত্ৰতেই ঘৰখন উন্নতি হোৱাত বাধাৰ সৃষ্টি হয়। আজিৰ এই ভিডিঅ'টোত আমি যি তিনিটা বস্তু গুপ্তভাৱে আপোনাক দান কৰিব শ্বেয়াৰ কৰিম, এই তিনিটা বস্তু দান কৰাৰ ফলতে আপোনাৰ সন্তানৰ শিক্ষাত থকা বাধা দূৰ হ'ব আৰু আপোনাৰ কৰ্মস্থলীত যিকোনো কাম কৰাৰ সময়ত যদি বাধাৰ সন্মুখীন হয়, সেই বাধাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব, বেমাৰ ব্যাধি নাইকিয়া কৰিব পাৰিব। এই তিনিটা বস্তু আপুনি গুপ্তভাৱে দান কৰাৰ ফলতেই। প্ৰিয় দৰ্শক, আঘোণ মাহ হৈছে ভগৱান বিষ্ণুৰ মাহ আৰু এই মাহত লক্ষ্মী দেৱীক আদৰা হয়। অৰ্থাৎ পথাৰৰ পৰা ধান কাটি আনি নিজৰ ভঁৰালত তেওঁলোকে ৰাখে, লক্ষ্মী দেৱীক আদৰি আনে ঘৰলৈ। গতিকে প্ৰিয় দৰ্শক, প্ৰথমেই জানি লওঁ আহক, এই আঘোণ মাহত আপুনি কোন তিনিটা বস্তু মনে মনে দান কৰাটো অতি ফলদায়ক। এক নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আঘোণ মাহত নিমখ দান কৰাটো অতি ফলদায়ক। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰা বিভিন্ন অশুভতা দূৰ হ'ব, অপায় অমংগল নাশ হ'ব আৰু বেমাৰ ব্যাধি ঘৰৰ পৰা দূৰ হৈ পৰিব। সন্তানৰ কিবা বাধা থাকিলেও দূৰ হৈ পৰিব আৰু ৰাহু কেতুৰ সমস্যাও দূৰ হ'ব এই নিমখ আপুনি মনে মনে দান কৰাৰ ফলত। আপুনি এই নিমখ কেনেকৈ মনে মনে দান কৰিব লাগিব কথাখিনি লক্ষ্য কৰিব। যেতিয়া প্ৰিয় দৰ্শক এটা ৰাজহুৱাভাৱে খানা আয়োজন কৰা হয়, সেই খাদ্যত যি নিমখৰ প্ৰয়োজন হয় সেই নিমখখিনি আপুনি দি দিব, আপুনি যোগান ধৰিব। আপুনি মনত ৰাখিব, সেই খাদ্য ৰন্ধা মানুহকেইজনৰ বাহিৰে যাতে খাদ্য খোৱা ব্যক্তিসকলে মানুহে আপুনি যে নিমখখিনি দিছে, আপুনি মনতে কিবা এটা ভাবি দিছে নিমখখিনি, সেই কথা যাতে খাদ্য খোৱা মানুহখিনিয়ে কোনো কাৰণতে গম নাপায়। আপুনি গোপনে তেওঁলোককহে ক'ব, দুই এজন মানুহকে এই কথাটো আপুনি জানিবলৈ দিব। তেনেকৈ এই মাহত নিমখ দান কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে। লগতে আঘোণ মাহত নিমখ দান কৰাটো অতি পুণ্যৰ কাম বুলিও গণ্য কৰা হৈছে। যদি প্ৰিয় দৰ্শক আমি কোৱাৰ দৰে আপুনি মনে মনে এই আঘোণ মাহত নিমখ দান কৰিব পাৰে, তেতিয়াহ'লে বিভিন্ন আপোনাৰ ঘৰৰ পৰা ৰোগ ব্যাধি দূৰ হোৱাৰ লগতে মাতা অন্নপূৰ্ণা খুবেই প্ৰসন্ন হ'ব। ফলস্বৰূপে আপোনাৰ ঘৰত মাতা অন্নপূৰ্ণাৰ কৃপাত অন্ন বস্ত্ৰৰ কেতিয়াও অভাৱ অনাটন দেখিবলৈ নাপাব। সেইবাবেই আপুনি এনেকৈ নিমখ দান কৰিব পৰাপক্ষত এই মাহত মনে মনে। দুই নম্বৰতে হৈছে প্ৰিয় দৰ্শক, এটা আপুনি ছাতি দান কৰক এই মাহত। আপুনি এই মাহত এটা ছাতি বজাৰৰ পৰা কিনি আনি আপুনি মন্দিৰত দান কৰিব লাগিব আৰু সেই ছাতিটো আপুনি মনে মনে দান কৰিব লাগিব। আপুনি পুৱাৰ বেলাটো কৰিব পাৰে এই কামটো। আপুনি যদি এই ছাতিটো শিৱ মন্দিৰত অৰ্পণ কৰিব বা দান কৰিব বিচাৰে, তেন্তে আপুনি বগা ৰঙৰ ছাতি দান কৰিব, ছাতিটোৰ ৰং বগা দিব। আৰু যদি শনি মন্দিৰত দান কৰিব বিচাৰে, তেন্তে আপুনি ছাতিটোৰ ৰং ক'লা দিব। আৰু হনুমান মন্দিৰত যদি দান কৰিব বিচাৰে, তেন্তে ছাতিটোৰ ৰং আপুনি ৰঙা ৰং দিব। আৰু যদি বিষ্ণু মন্দিৰত দান কৰিব বিচাৰে, তেন্তে ছাতিটোৰ ৰং আপুনি হালধীয়া ৰঙৰ ছাতি দান কৰিব। আৰু যদি আপুনি কোনো দেৱীৰ মন্দিৰত অৰ্পণ কৰিব বিচাৰে, দান কৰিব বিচাৰে, তেন্তে আপুনি ৰঙা ৰঙৰ ছাতিয়ে দিব পাৰিব। এনেকৈ আপুনি যদি ছাতি এটা এই আঘোণ মাহত দান কৰিব পাৰে, তেতিয়াহ'লে নৱগ্ৰহৰ সুপ্ৰভাৱ আপোনাৰ জীৱনত পৰিব। বিভিন্ন অশুভতা জীৱনৰ পৰা অতি শীঘ্ৰেই দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, তিনি নম্বৰতে হৈছে আপুনি এই মাহত আপোনাৰ ঘৰত যিহেতু এটা হ'লেও নিগনি থাকিব, সেই নিগনিৰ গাঁতত আপুনি লাড্ডু দিবলৈ চেষ্টা কৰিব। বুনিয়াৰ লাৰুৱেই হওক বা যিকোনো লাৰুৱেই হওক,
আপুনি নিগনিৰ গাতৰ সন্মুখত যদি আপুনি লাড্ডু অৰ্পণ কৰে, দান কৰে, তেতিয়াহ'লে ইয়াৰ ফলত আপুনি আগন্তুক সময়খিনিত খুব ভাল ফল পাব। সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত থকা বাধা দূৰ হ'ব, যাৰ ফলত আপোনাৰ সন্তানে পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব। আপুনি নিশ্চয় জানে গণপতি বাপ্পাৰ বাহন হৈছে নিগনি। আৰু প্ৰিয় দৰ্শক, আঘোণ মাহৰ যিকোনো আপুনি এই কামটো বুধবাৰৰ দিনটোত কৰিব। বুধবাৰৰ দিনটো হৈছে গণপতি বাপ্পাৰ দিন। গতিকে আপোনাৰ সন্তানে গণপতি বাপ্পাৰ কৃপাত জ্ঞান প্ৰজ্ঞা সকলো লাভ কৰিব পাৰিব, যাৰ ফলত তেওঁলোকে জীৱনত সুফল পাব, উন্নতি হ'ব, পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব, সফলতা পাব পাৰিব। গতিকে আপোনাৰ কৰ্মস্থলীত যদি বাধাৰ সন্মুখীন থাকে, তেনে ক্ষেত্ৰতো আপুনি এই ৩ নম্বৰ বস্তুটো দান কৰিব এই মাহত। তেনে কৰিলে আপোনাৰ কৰ্মস্থলীত থকা কামত, যিকোনো কামত যদি বাধাৰ সন্মুখীন হয়, সেই বাধা দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, ইয়াৰ উপৰিও এই আঘোণ মাহৰ আপুনি যিকোনো এটা বৃহস্পতিবাৰৰ দিনা আপুনি ৰাতিপুৱা সোনকালে উঠি আপুনি মন্দিৰত এডাল ঝাৰু মনে মনে দান কৰি থৈ আহিব লাগে। তেনে কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হয়। যদি আপুনি এই আঘোণ মাহৰ যিকোনো এটা বৃহস্পতিবাৰে এডাল ঝাৰু মন্দিৰত থৈ আহে, তেতিয়াহ'লে ঘৰখনৰ বাবে অতি শুভ হয়। ভাগ্যৰ দুৱাৰ ঘৰখনৰ সদস্যসকলৰ মুকলি হৈ পৰিব। বিভিন্ন আপোনাৰ জীৱনৰ পৰা দুৰ্ভাগ্য যদি আছে, সেই দুৰ্ভাগ্য দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক, এই আঘোণ মাহত আপুনি কি বস্তু দান কেতিয়াও কৰিব নালাগিব। এই মাহটো হৈছে লক্ষ্মীক আদৰাৰ মাহ। ঘৰলৈ ধান কাটি পথাৰৰ পৰা অনা হয়, ভঁৰালত ৰখা হয়। গতিকে এই মাহত আপোনাৰ ঘৰৰ পৰা ভুলতো কেতিয়াও ধান আনক নিদিব। ধান চাউল পৰাপক্ষত কেতিয়াও আনক নিদিব। ধাৰ ঋণ বা দানলৈ আপুনি কেতিয়াও নিদিব। আপুনি বিক্ৰী কৰিব পাৰে, আপুনি বিনিময় লৈ আনক দিব পাৰিব, কিন্তু আপুনি বিনামূলীয়াকৈ কাকো কেতিয়াও নিদিব। যদি আপুনি এই মাহত আপোনাৰ ঘৰলৈ অনা ধান চাউল আনক দি দিয়ে, এনেই দি দিয়ে, ধাৰলৈ দিয়ে, ঋণলৈ দিয়ে, তেনে ক্ষেত্ৰত আপোনাৰ ঘৰৰ পৰা লক্ষ্মী দেৱী অসন্তুষ্ট হৈ ঘৰ এৰি গুচি যাব, যাৰ ফলত ঘৰত ধান চাউলৰ অভাৱে জুৰুলা কৰিব আপোনাক। গতিকে এই আঘোণ মাহত আপুনি ধান ঘৰৰ পৰা ভুলতো আনক কেতিয়াও দান নিদিব। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, আপুনি এই আঘোণ মাহৰ যিকোনো এটা বৃহস্পতিবাৰে আপোনাৰ ঘৰৰ বাৰীত আপুনি এজোপা হ'লেও কলগছ ৰোপণ কৰিব লাগে। কলগছ নাথাকিলে কলগছ ৰোপণ কৰিলে আপুনি বিভিন্ন সুফল পাবলৈ সক্ষম হ'ব পাৰিব। লগতে আপুনি যদি সেই কলগছক নিয়মিতভাৱে পূজা কৰে, তেতিয়াহ'লে আপোনাৰ যিকোনো আশাই পূৰণ হৈ পৰিব। লগতে প্ৰিয় দৰ্শক, এই আঘোণ মাহত আপুনি যিকোনো এটা বিষ্ণু মন্দিৰত আপুনি এটা শংখ দান কৰিব পাৰে। ইয়াৰ ফলত আপুনি দ্ৰুতভাৱে উন্নতি হ'ব পাৰিব। লগতে আঘোণ মাহত যদি আপুনি নদীত স্নান কৰিব পাৰে, তেতিয়াহ'লে পিতৃদোষৰ পৰা মুক্ত হ'ব পাৰি বুলি শাস্ত্ৰই কোৱা হৈছে। লগতে আপোনাৰ সংসাৰখন ভাল কৰিবলৈ, আপোনাৰ ঘৰখনৰ উন্নতিৰ বাবে ঘৰত থকা তুলসী গছজোপাটো আপুনি নিতৌ জল অৰ্পণ কৰিব লাগে, চাকি বন্তি জ্বলাব লাগে এই আঘোণ মাহত। কাৰণ এই মাহটো লক্ষ্মী আদৰাৰ মাহ, ভগৱান বিষ্ণুৰ মাহ। গতিকে এই মাহত যদি আপুনি এনে কাম কৰে, তেতিয়াহ'লে আপোনাৰ সংসাৰখন খুবেই মধুৰ হ'ব, ঘৰলৈ সুফল আহিব, উন্নতি হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।